আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম কৰিও বেহদৰ উন্নতি কৰা। যিমানে ভালকৈ বেহদৰ পাঠ পঢ়িবা সিমানেই উন্নতি হ'ব। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, মন বচন কৰ্মত পাৱন হ'ব লাগে। বুদ্ধিত যাতে বিকাৰী সংকল্প উদয় নহয় তাৰ বাবে আত্মা ভাই ভাই হওঁ এইটো অভ্যাস কৰিব লাগে। কাৰো নাম ৰূপত আবদ্ধ হ'ব নালাগে। 2 নম্বৰ, যেনেকৈ পিতা বিশ্বস্ত সন্তানসকলক সংশোধন কৰি লগত লৈ যায় তেনেকুৱা বিশ্বস্ত হৈ থাকিব লাগে। কেতিয়াও পিতাক এৰি আঁতৰি যাব বা সম্পৰ্ক ছেদ কৰিব নালাগে। বৰদান, সদায় পাতল হৈ পিতাৰ নয়নত সমাহিত হওঁতা সহযোগী হোৱা। শ্লোগান, নেতিবাচক চিন্তা কৰাৰ ৰাস্তা বন্ধ কৰি দিয়া, তেতিয়া সফলতা স্বৰূপ হৈ যাবা। ওম শান্তি।